হয় নমস্কাৰ। মই আজি আৰু এবাৰ মই ইয়াৰ পৰা সংৰক্ষণ কৰিছোঁ। আজি ভোলাগুৰি লাচিত ক্লাবৰ বিপৰীত পক্ষৰ ৰাস্তাটোৰ কাণত এতিয়া ভঁৰালৰ এইটো হৈ গ'ল এটা ভঁৰাল, প্ৰকাণ্ড ভঁৰাল। ভঁৰালৰ গাঁতৰ ভিতৰত সোমাই আছিলে এবাৰ মোক। ইয়াৰ পৰা আনি পেলাই মই ইয়াত এয়া পৰ্যায়ক্ৰমে ইয়াত সোমোৱাই এতিয়া ইয়াক স্বাৱলম্বী পথ দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। মোৰ ওচৰত আৰু এজন সহপাঠী আছে, এওঁকো মই ইয়াত সন্নিৱিষ্ট কৰি পেলাই কাম কৰি মৌ মাখি উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা চলাই আছোঁ। এতিয়া অলপমান ইয়াতো আছে, সেইখিনি পৰ্যায়ক্ৰমে ইয়াত সোমোৱাই দিম। গতিকে এয়া দেখিছেনে, এয়া প্ৰায় এই মানুহঘৰ চৌহদতে আছিলে। এই চৌহদৰ ভিতৰত এতিয়া এই মৌমাহটো ইয়াত সোমোৱাই দিয়াৰ চেষ্টা চলাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু যদিহে ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে আপোনালোকে জানিবলগীয়া কথাবিলাকো যদি কমেণ্ট কৰি জনায়, তেতিয়া আমি যিমান পাৰোঁ সিমান কম সময়ৰ ভিতৰত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ, আপোনালোকে চাই থাকক।